ৰাজ্যত এইদৰে সৰবৰাহ হৈ আছে হাজাৰ হাজাৰ গৰু এখন যদি গৰু চোৰাং গাড়ীত ধৰা পেলাই তেনেকুৱা 100খন গাড়ী ওলাই যায় ৰাজ্যৰ পৰা মন কৰক এই দৃশ্যটো প্ৰথমতে আপোনালোকে দেখিবলৈ পাব এখন ট্ৰাক আৰু ট্ৰাকখনৰ ভিতৰত আছে যথেষ্ট পানীৰ বটল অৰ্থাৎ সাধাৰণতে যদি আমি কওঁ এখন পানীৰ বটল লৈ যোৱা এখন ট্ৰাক কিন্তু আচলতে এয়া নহয় এই ট্ৰাকখনৰ ভিতৰত আছে বহুকেইটা গৰু চোৰাং চক্ৰ বা দুষ্ট চক্ৰই বৰ্তমান সময়ত নতুন পথ আৱিষ্কাৰ কৰিছে বা কৌশল অৱলম্বন কৰিছে যে কেনেকৈ গৰু সৰবৰাহ কৰি লৈ যাব পাৰি আপোনালোকে দেখিবলৈ পাইছে এইখন সম্পূৰ্ণ আমি যদি প্ৰথমতে বাহিৰৰ পৰা চাওঁ বা আৰক্ষীয়ে যদি প্ৰথমতে চেকিং কৰে তেনেহ'লে তেওঁলোকে প্ৰথমতেই ক'ব যে এইখনত পানী ভৰ্তি ট্ৰাক বা পানীৰ বটল সৰবৰাহ কৰা এখন ট্ৰাক কিন্তু আচলতে সেয়া নহয় এয়া পানীৰ ট্ৰাকখনৰ ওপৰত এনেকৈ সম্পূৰ্ণ পানীৰ বটল ৰখা হৈছে ট্ৰাকখনৰ কাষতো যদি তেওঁলোকে পুলিচে খুলি চায় তেতিয়াহ'লে দেখিব তাৰ কাষতো পানীৰ বটল আছে পাছফালেও যেতিয়া আৰক্ষীয়ে বহুতে পাছফালৰ দৰ্জা খুলি বা এইদৰে ছাটাৰ খুলি চাই দেখিছে পাছফালেও পানী কিন্তু আচলতে সেয়া নহয় মন কৰি থাকক দৃশ্যটো তাৰ পাছত আপোনালোকে গম পাব যে কেনেকৈ কিমান ভয়ংকৰ বা কিমান বুদ্ধিৰে গৰু সৰবৰাহ কৰি আছে একাংশ দুষ্ট চক্ৰই দেখিবলৈ পাইছে পানী ভৰ্তি ট্ৰাক চাৰিওফালে পানী আছে কিন্তু যেতিয়াই এই পানীৰ ট্ৰাকৰ পৰা এটাকৈ পানীৰ বটলসমূহ নমোৱা হ'ল তাৰ পাছতেই ওলাল আচল কাহিনী দেখিবলৈ পাইছে এয়া বহুখিনি পানীৰ বটল নমোৱা হৈছে কিন্তু পানীৰ বটল নমোৱাৰ পাছতেই মন কৰক এই দৃশ্যটো দেখিছেনে পানীৰ বটল ভৰ্তি ট্ৰাকৰ ভিতৰত এইদৰে ট্ৰাকখনৰ ভিতৰতে বনোৱা হৈছে এটা বিশেষ চেম্বাৰ বা বাকচ যিটো বাকচৰ ভিতৰত এইদৰেই ভৰাই অনা হৈছে গৰুসমূহ মন কৰক এই দৃশ্যটো কেনেকৈ ট্ৰাকখনৰ ভিতৰত এটা বিশেষ বাকচ বা চেম্বাৰ প্ৰস্তুত কৰা হৈছে বা ডিগ্ৰী প্ৰস্তুত কৰা হৈছে যিটো ডিকিত এইদৰেই ভৰাই অনা হৈছে বহুকেইটা গৰুকেইটা বাকচৰ ওপৰতো পানী আছে কাষতো পানী আছে কিন্তু মাজত গোটেইখন এটা খালী বাকচ প্ৰস্তুত কৰা হৈছে যিটো বাকচৰ ভিতৰত এইদৰে এটাকৈ গৰুসমূহক ভৰাই আনিছে আৰু খুব ক'বলৈ গ'লে খুব ভয়ংকৰ বা এটা বৰ দুখ লগা দৃশ্য কাৰণ গৰুক মাতিব নোৱাৰাকৈ মুখত বান্ধি আনে মুখত বান্ধি লৈ আহে ৰাস্তাত